নমস্কাৰ, আজি বহুত কেইটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। চব কিটচেনৰে বস্তুৰ নিচিনা। এয়া দেখিছেনে, কাঁচৰ বটল দিছিলোঁ মই তেল থ'বৰ কাৰণে, আৰু ধুনীয়াকৈ সপীটো ইমান ধুনীয়া। এয়া সপীটোৰ ডিজাইনটো বিৰাট ধুনীয়া লাগিছে। তেলৰ বটলবিলাক প্লাষ্টিকৰ হ'লে অলপ দিগদাৰ হয়, সেইকাৰণে মই ভাবিলোঁ কাঁচৰ বটল দিওঁ। আৰু এইটো হেৰি আহিছে, বাটকৰা বুলি কওঁ আমি, তেল ভৰাবলৈ সুবিধা হয়। আৰু এই দুটা হ'ল নিমখ থোৱা। দেখিছেনে ইমান ধুনীয়া বস্তুটো। যদি আপোনালোকক লাগে তেতিয়াহ'লে কমেণ্ট কৰিব, মই লিংকটো দি দিম। এইটো বাটকৰাটো ধুনীয়াকৈ ভাজ কৰি থ'লে সৰু হৈ যায়, আৰু টানি দিলে দীঘল হৈ যায়। বহুত ধুনীয়া লাগিল মোৰ বস্তুটো, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰে নেক্সটটো হ'ল, এইটো এটা ডেক'ৰেশ্যনৰ হয়, যিহেতু ধীৰৰ বাৰ্থডে আহি আছে, তো মই ডেক'ৰেশ্যনৰ বস্তু অলপ দি দিলোঁ। সি বিৰাট ভাল পাইছে, বা দি আছে। সি বুজি পাইছে মানে তাৰ বস্তু বুলি। তাৰে নেক্সটটো হ'ল এইটো ৰুটি বেলিবৰ কাৰণে। তাৰপিছত ৰুটি বেলিব দিগদাৰ হয়, আৰু এইখন হ'লে বিৰাট ভাল হয়, কেক চেক বনাবও সুবিধা হয়, সেইকাৰণে মই এইখন আনিছিলোঁ। তাৰে নেক্সট এইটো বিৰাট ধুনীয়া প্ৰডাক্ট, মোৰ চবতকৈ ভাল লগা প্ৰডাক্ট এইটো। দেখিছেনে, ধুনীয়াকৈ হেণ্ডৱাছৰ বস্তুখিনিও ৰাখিব পাৰি, ইফালে লিকুইড বাচন ধোৱাৰ কাৰণে ভীম বাৰো ৰাখিব পাৰি। মই বাৰু অলপ ধুনীয়াকৈ দেখাই দিব চেষ্টা কৰিম। এইটোত ভিতৰত দুটা ষ্টেপ আছে, খুলিব পাৰি ধুনীয়াকৈ, তাতে ভিতৰত হেণ্ডৱাছো থ'ব পাৰি, আৰু এনেকৈ লগাই দিব পাৰি ইফালে, আৰু ভীম বাৰখিনিও থ'ব পাৰি লিকুইড। আৰু দেখিছেনে, তাৰে বেছি উৎপাত, আৰু সিয়ে লগায়। কেনেকুৱা লাগিছে জনাব বস্তুটো, যদি কমেণ্ট কৰিব, যদি লিংকটো লাগে। তাৰে নেক্সটটো হ'লে কেইটামান বাৱেল, আৰু সেই মাহ প্ৰসাদ থ'বৰ কাৰণে, ধৰি লওক ড্ৰাই ফ্ৰুটছ থ'বৰ কাৰণে ঢাকোন এখন ধুনীয়াকৈ থাকে, 4টা ষ্টেপত থাকে। আজিলৈ ইমানখিনিয়ে। কেনেকুৱা পালে ভিডিঅ'টো জনাই ল'ব। বাই বাই।